বাণিজ্য চহৰ তিনিচুকীয়াত বাবা গণেশ পূজাৰ নামত অপসংস্কৃতি। এসময়ৰ বেংমৰা ৰাজ্যৰ গৰিমা বহিৰাগত এছাম লোকৰ বাবে ধূলিসাৎ। পুনৰ বহিৰাগত এছাম লোকৰ বাবে লজ্জিত হ'ল বাণিজ্য চহৰ তিনিচুকীয়া তথা এসময়ৰ বেংমৰা ৰাজ্য। গণেশ চতুৰ্থী পূজা অনুষ্ঠিত কৰাৰ নামত পূজাস্থলীত অশ্লীল নৃত্য প্ৰদৰ্শন এছাম উদ্বন্ধালী লোকৰ। তিনিচুকীয়া হিজুগুৰি বাজবাৰী নৱ যুৱক গণেশ পূজা কমিটিয়ে অনুষ্ঠিত কৰা গণেশ চতুৰ্থী পূজাস্থলীত চলিল অপসংস্কৃতি। ভোজপুৰী গীতৰ তালে তালে যুৱতীৰ সৈতে এছাম উদণ্ড লোকৰ অশ্লীল নৃত্য। তিনিচুকীয়া জিলাখনত পূজা পাৰ্বণৰ নামত এনেধৰণৰ অশ্লীল নৃত্য ঘটনাই এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ মানৱ সমাজক লজ্জিত কৰা অপসংস্কৃতি চলি আহিছে। জিলাখনৰ জাতীয় দল সংগঠনে পূজা পৰ্বসমূহ অনুষ্ঠিত কৰাৰ পূৰ্বে জিলা প্ৰশাসনক এনেধৰণৰ অপসংস্কৃতিৰ বিৰুদ্ধে পূজা কমিটিসকলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাৰংবাৰ দাবী জনাই অহাৰ পাছতো জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ পূৰ্বৰ পৰাই উত্থাপিত হৈ আহিছে। এতিয়া প্ৰশ্ন, মতগ্ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই স্থাপন কৰি থৈ যোৱা বেংমৰা ৰাজ্য তথা বৰ্তমানৰ তিনিচুকীয়া চহৰত পূজা পাৰ্বণৰ নামত চলি অহা অপসংস্কৃতিসমূহ বন্ধ হ'ব কেতিয়া? নে এই বহিৰাগত অপসংস্কৃতিসমূহ অনুষ্ঠিত কৰা লোকসকলৰ বাবে অসমৰ নিজস্ব কলা কৃষ্টিলৈ ভৱিষ্যত বেয়া সংকেত অনাৰ অভিসন্ধি ৰচিছে, তাক লৈ চিন্তনীয় বিষয় হৈ পৰিছে। এই অপসংস্কৃতিক সম্পূৰ্ণ বিষয়টোৰ ওপৰত জাঙুৰ খাই উঠিছে খিলঞ্জীয়া যুৱ শক্তি অসম তিনিচুকীয়া জিলাৰ সমিতিয়ে। লগতে অনাগত দিনবোৰত জিলাখনৰ পূজা কমিটিসকললৈ এনেধৰণৰ অপসংস্কৃতি কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ আৰু উচ্চ প্ৰবল্য ডিজে আদিসমূহ বজাই পৰিৱেশ বিনষ্ট নকৰিবলৈ সকিয়নি প্ৰদান কৰে। নমস্কাৰ, আমি খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে বাৰম্বাৰ এটা কথা আমি জিলা প্ৰশাসনক তথা আয়ুক্ত মহোদয়ক আমি কৈ আহিছোঁ যে এই উৎসৱ পাৰ্বণ তথা পূজা আদিৰ নামত যি ভেঙুচালি হৈ আছে, যি উদ্বণ্ড নৃত্য কৰি পেলানি অপ্ৰীতিকৰ পৰিস্থিতি আমাৰ তিনিচুকীয়া জিলাৰ মাজমজিয়াত এই এনেকুৱা ধৰণৰ অৱৰ্ণনীয় পৰিস্থিতি উদ্ভৱ কৰি আছে। বাৰেপতি এছাম অসাধুৱে এছাম সংস্কৃতিৰ নামত উদণ্ড একাংশই কিন্তু বাৰেপতি তেখেতলোকে আমাৰ যিসমূহ দাবী আছে দাবীসমূহ অৱমাননা কৰি জিলা প্ৰশাসনৰ নাকত ধৰি চাকত ঘূৰাই পেলানি তেখেতলোকৰ চকুৰ সন্মুখতে চকুৰ আগতে এনেধৰণৰ যি অৱৰ্ণনীয় অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, আমি খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিয়ে ইয়াৰ তীব্ৰ গৰিহণা প্ৰদান কৰি পেলাই আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুকে আমি পূৰ্বতেও বলবমৰ নামত এক অনাকাংক্ষিক ঘটনা ডুমডুমা অঞ্চলত ঘটি গৈছে। এগৰাকী কণমানিয়ে নিজৰ জীৱন আহুতি দিবলগীয়া, প্ৰাণ আহুতি দিবলগীয়া হৈছে এই বলবমৰ উদ্বণ্ডালিৰ অন্তত। কিন্তু তাৰ স্বত্তেও আমি বিভিন্ন জাতীয় দল সংগঠনৰ এখন ঐক্যমঞ্চ হৈ পেলাই আমি জিলা প্ৰশাসনক তথা আয়ুক্ত মহোদয়ক আমি এই সন্দৰ্ভত বিভিন্ন ধৰণৰ দাবী সম্বন্ধে আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু তাত আমি স্পষ্টকৈ লিখিছিলোঁ, স্পষ্টকৈ আমি দাবীসমূহ কৈছিলোঁ যে যিসমূহ পূজা 20 বছৰৰ ওপৰত যিসমূহ পূজা আছে সেই পূজাস্থলীসমূহ পূজা দৰ্শনৰ কাৰণে ভক্তসকলৰ কাৰণে মুকলি কৰি দিব লাগে আৰু তাৰ পাছত যি পাপত গজা তথাকথিত যিবিলাক এছাম ক্লাবৰ নামত বা অন্যান্য কিছুমান দুষ্কৃতিকাৰী বা এনেকুৱা ধৰণৰ সংস্কৃতিৰ নামত উদ্বণ্ডালি কৰা যুৱকৰ তত্বাৱধানত বা ছত্ৰছায়াত পৰি পেলাই যিসমূহ পূজা গঢ়লৈ উঠিছে এইবিলাক কিন্তু নাকি লগাব লাগে, আমি বাৰম্বাৰ কৈ আহিছিলোঁ। তেতিয়া আয়ুক্ত মহাশয়ে তিনিচুকীয়া জিলা আয়ুক্ত মহাশয়ে এটা কথা কৈছিলে, আপোনালোকে চাই থাকক, আপোনালোকক যিমানকেইটা দল সংগঠন আছে সকলোৰে আগত এটা কথা কৈছিলে, নিজৰ অফিচতে কৈছিলে আয়ুক্ত মহোদয়ৰ অফিচত, যে যদিহে মই থাকোঁ ইয়াত বা অনাগত সময়ত আপোনালোকৰ দৃষ্টিগোচৰ কৰিব পৰাকৈ মই যদি থাকোঁ, হয়তো এনেকুৱাও দিন আহিব যে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনাবিলাক বা মূৰ্তি বিসৰ্জন বা আনিবলৈ যোৱাৰ স্বাৰ্থত কিন্তু নীৰৱ ভূমিকা ল'ব লাগিব সেইসকল উদ্যোক্তাই, তেনেকৈ ধৰণে এটা আমাক বাৰ্তা কৰিছিলে, মৌখিকভাৱে জনাইছিলে। গতিকে এটা কথা ক'ব বিচাৰিছোঁ, তেতিয়াতো আমি এইবিলাক বস্তু কোনো ধৰণে দেখা নাই, এতিয়ালৈকে এনেকুৱা ধৰণৰ বিষয়বস্তু পৰিলক্ষিত নাই। এতিয়া গণেশ পূজা আপোনালোকে হৈ গৈছে, আপোনালোকৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীল ভাষা বাৰ্তা বা অশ্লীল তেনেকুৱা ধৰণৰ কথা বতৰা যি কি নহওক পৰিস্থিতিবিলাক আপোনালোকে সংবাদ মাধ্যমত প্ৰচাৰ কৰি আহিছে। আমি খুবেই লাজ পাইছোঁ তিনিচুকীয়া জিলাবাসী হিচাপে, লগতে এজন সনাতনী হিন্দু যুৱক হিচাপে, অসমীয়া যুৱক হিচাপে আমি খুবেই চৰম তথা লাজ পাইছোঁ। আমি এটা কথা স্পষ্টকৈ কৈছোঁ, অনাগত সময়ত যিসমূহ পূজা আছে, বিশ্বকৰ্মা পূজাই হওক বা দুৰ্গা পূজাই হওক, কালী পূজাই হওক, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ সেইসকল দুষ্কৃতি বা সেইসকল উদ্যোক্তা সমিতিক আমি চেতাৱনী দিব বিচাৰিছোঁ
যে আপোনালোকে পূজা কৰিছে তাত আমাৰ আপত্তি নাই আমিও কিছুমান পূজাত আমি শৰণাৰ্থী হৈ পেলাই আমি সেইবিলাকত সেৱা সৎকাৰ হ'ব আমাৰ অসমীয়া সমাজখন ওলাই যায় আমি সকলোৱে হিন্দু এজন যুৱক হিচাপে হিন্দু এখন সমাজ হিচাপে আমি এই সংস্কৃতিক আমি ৰক্ষা কৰিবৰ ক্ষেত্ৰত আমি অগ্ৰণী ভূমিকা লওঁ বা ইয়াৰ বশৱৰ্তী হওঁ কিন্তু আমি বাৰম্বাৰ যিসমূহ দাবী প্ৰেৰণ কৰি আহিছোঁ যিবিলাক উত্থাপন কৰি আছোঁ যে সংস্কৃতি নামৰ উদ্যমদালি কৰি পেলানি এনেকুৱা গান বাজনা ডিজে লগাই পেলানি ইয়াত ৰিচেণ্টলি আমি দেখিছোঁ যে নৱযুৱক কিবা পূজা কমিটি এখন আমাৰ বাঁহবাৰী হিজুগুৰি বাঁহবাৰী স্থিত এখন পূজা কমিটিৰ এগৰাকী যুৱতীক আনি পেলানি শৰীৰৰ ৰসকণ হয়তো প্ৰেৰণ কৰি পেলানে কি কৰিবলৈ তেখেতলোকে বিচাৰিছে এগৰাকী নাৰীৰ লগত সমল মিলৰে প্ৰায় 15-20জনমান মানুহে তাত লগ হৈ পেলানি সেই গাত গা লগাই পেলানি চুম্বন মানে বিভিন্ন ধৰণৰ ক'বলৈ ভাষা নাথাকে এইবিলাক বিষয়বস্তু কিন্তু আমি দেখি আহিছোঁ এনেকুৱা ধৰণৰ সংস্কৃতিক বজোৱা এটা দিশলৈ লৈ সংস্কৃতিৰ দিশটো যি সুচাৰুসম্পন্ন যিটো দিশ সভ্য দিশটো সেই সভ্যতাৰ কিন্তু আমাৰ সমাজখনক কলুষিত কৰা যি অভিপ্ৰায় ৰচিছে এই এছাম অনা অসমীয়াৰ ভণ্ডামী কিছুমান এই ক্লাব বা এনেকুৱা ধৰণৰ বিষয়ববীয়াসকলে বা উদ্যোক্তা সমিতি তেখেতলোকক আমি বুজাই দিছোঁ আমি শেষ কথা কৈছোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ পৰিস্থিতি যদি উদ্ভৱ কৰে তেনেহ'লে খিলঞ্জীয়া যুৱক অসম তিনিচুকীয়া জিলা কিন্তু ক্ষান্ত নাথাকে আৰু আমাৰ যিসমূহ সংস্কৃতি আজন্মৰ প্ৰেমিক আছে আমি সকলো যুগলবন্দী আমি গোটেই যুৱ সমাজ আমি ওলাই গৈ পেলানি হালোৱা চাৰি কোব দি চূড়াত পাত টিকাত ঘঁহাই কিন্তু গোটেই ৰাস্তা কিন্তু আমি চুচাবলৈ কিন্তু বাধ্য হ'ম এই কথা কিন্তু স্পষ্ট আমি জিলা প্ৰশাসনক শেষবাৰৰ কাৰণে অনুৰোধ কৰিছোঁ যে এই যিবোৰ যৌনগ্ৰন্থি নৃত্য পৰিৱেশন কৰি প্ৰতিমা বিসৰ্জন কৰিবলৈ যোৱাৰ ক্ষেত্ৰত হওক বা প্ৰতিমাক বা মূৰ্তি আনিবলৈ যোৱাৰ ক্ষেত্ৰত হওক যিসমূহ এনেকুৱা মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বাৰম্বাৰ কৈছোঁ অপ্ৰীতিকৰ শব্দটো লগাইছোঁ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে তেখেতলোকক কিন্তু কৰায়ত্ব কৰি দোষীক শাস্তি দিব লাগে এনেকুৱা মানে ভণ্ড সংস্কৃতিক কিন্তু বিনষ্ট কৰিবলৈ বা ভণ্ড সংস্কৃতিক বিনষ্ট কৰিবলৈ নিষেধ কৰিব লাগে আমি সেইটোৱে অনুৰোধ কৰিছোঁ অন্যথা কিন্তু আমি খিলঞ্জীয়া যুৱক অসমে কিন্তু ইয়াত তীব্ৰ বিৰোধিতা কৰি পেলাই আমি নিজে কিন্তু এনেকুৱা ধৰণৰ কাৰ্যসূচীত আমি বিৰোধ কৰিবলৈ কিন্তু আমি আগবাঢ়ি যাম তাৰ বাবে কিন্তু খিলঞ্জীয়া যুৱক অসম দায়ী নহয় ইয়াৰ বাবে জিলা প্ৰশাসন আৰু আয়ুক্ত মহোদয় জগৰীয়া হ'ব মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট টাইমছ মিডিয়া 24